हेलो व्यूअर्स আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সন্ধিয়া চাহ কাপ খাই ললোঁ সন্ধিয়া চাহ কাপ খোৱাৰ পিছতে খোৱাৰ কথা চিন্তা কৰিব লাগিব হয় নে নহয় হে একদম সন্ধিয়া ভালকে চাহ কাপ খাই ললোঁ আৰু চাহ খাই দেখিলোঁ যে এয়া মাছ জিয়াই থৈ দিয়া আছে শিঙি মাছ আৰু এনেকুৱা জিয়া মাছ দেখিলে জোল খাবলৈ মন যায় হয়নে মই হে ভাবিলোঁ সৰিয়হ আৰু সজিনাৰে তৰকাৰী এখন বনাওঁ সৰিয়হ আৰু সজিনা তৰকাৰী পিছে কোনে কোনে খাই ভাল পায় দেউতাই মাছ কাটি বাছি দিলে লগতে ময়ো বহু দিনৰ পৰা সজিনা আৰু মাছৰ তৰকাৰী অৰ্থাৎ জিয়া মাছৰ তৰকাৰী খাম বুলি ভাবি আছিলোঁ আৰু সুবিধা নিমিলে কেতিয়াবা সময়ো নিমিলে কিন্তু ঘৰত গৈ যেহেতুকে দেখিলোঁ দুইটা বস্তুৱে সুবিধা আৰু সময় আছে গতিকেলৈ মই আৰু ৰুৱাত নাই সেয়ে সৰিয়হ পিচি ল'লোঁ এফালে মাছো ফ্ৰাই কৰি ল'লোঁ আৰু আপোনালোকৰ যিসকলৰ কিন্তু বিষৰ প্ৰব্লেম আছে তেওঁলোকে পাৰিলে সজিনাটো কমকৈ খাব বিষৰ কাৰণে বহুত বেছি কিন্তু সজিনাটো বেয়া আৰু সজিনাটো খাবও লাগে হয়নে নহয় বহুত বস্তু আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হে আমি যিমান পাৰোঁ সব বস্তুৱে খাব লাগে আৰু মাছখিনি ফ্ৰাই কৰি লোৱা তেলতে অকণমান পাঁচফোৰণ দিলোঁ তাতে অকণমান আদা নহৰু পিছা তাতে অকণমান পিঁয়াজ মিহিকৈ কুটা আৰু লগতে মই ইয়াতে কেঁচা জলকীয়া দুটাও দি দিম মই আচলতে তৰকাৰীবিলাকত যিমান পাৰোঁ মা মছলা কমকৈ ব্যৱহাৰ কৰোঁ অকণমান হেল্ডিকৈ খাবলৈ চেষ্টা কৰোঁ পাৰিলে আপোনালোকেও যিমানখিনি পাৰে তেনেকৈ খাবলৈ চেষ্টা কৰিব ইয়াতে অকণমান হালধি আৰু বিলাহীও মই ইয়াতে দি দিম আৰু এই বিলাহীটো আমাৰ ফালে মিৰিকা বিলাহী বুলি কয় আৰু আপোনালোকৰ ফালে কি বিলাহী বুলি কয় জনাবচোন দেই আৰু এনেকৈ অকণমান সময় ঢাকনখন মাৰি দিলোঁ আৰু যেতিয়া বিলাহী গলি যাব আৰু মছলাৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিব তেতিয়া আমি তাতে পিচি লোৱা সৰিয়হখিনি দি দিম আৰু সৰিয়হ আৰু সজিনাৰ কম্বিনেশ্যনটো খুবেই ভাল লগা হয়নে নহয় আৰু আমি মাছ নিদিয়াকো সৰিয়হ আৰু সজিনাৰ খাব পাৰোঁ যিহেতুকে বহুত বেছি টেষ্ট হয় আৰু আপোনালোকে বাৰু সজিনা সৰিয়হৰ এই ৰেচিপিটো আগতে ট্ৰাই কৰিছেনে যদি আপোনালোকে কৰিছে তেওঁলোকক নকওঁ তেওঁলোকে সোৱাদ জানেই কিন্তু যিসকলে কৰা নাই তেওঁলোকে কিন্তু মোক নিশ্চয় জনাব দেই লগতে সকলোৱে জানেই হয়নে সজিনাই আমাৰ শৰীৰত যে আইৰণ কেলছিয়াম প্ৰটিন কাৰ্বহাইড্ৰেট ভিটামিন যোগোৱাত সহায় কৰে আৰু লগতে যিসকলৰ ছুগাৰ পেচেণ্ট তেওঁলোকৰ ছুগাৰটো কণ্ট্ৰলত থাকে সজিনা খালে লগতে হজম শক্তি বঢ়ায় হাড়বিলাক মজবুত কৰে গতিকেলৈ সজিনা চাওকচোন কিমানখিনি বেনিফিট আছে কিন্তু আমি খাবলৈ বহুত বেয়া পাওঁ হয়নে নহয় আপোনালোকৰ লগত কথা কওঁতে পাহৰিয়ে গৈছিলোঁ যিহেতুকে সৰিয়হখিনিয়ে যেতিয়া তেল এৰিলে তেতিয়া মই তাতে সজিনাখিনি দি দিলোঁ সজিনাখিনি 80% মান কুক হোৱাৰ পিছতে তাত মই উতলাই লোৱা গৰম পানী দি দিলোঁ আৰু যেতিয়া সজিনাখিনি প্ৰায় 90% মান সিজি আহিব তেতিয়া তাতে ফ্ৰাই কৰা মাছখিনি আপোনালোকে দি দিব আৰু যেতিয়া উতলি ডাঠ হৈ আহিব আৰু পানীটো আপোনালোকে জোখমতে ৰাখি আপোনালোকে এয়া গেছটো অফ কৰি দিব পাৰিব সজিনা হৈ গ'ল সঁচাকৈয়ে খাবলৈ খুব বেছি সোৱাদ হৈ গৈছিল আশা কৰোঁ আজি ভিডিঅ'টো ভাল পালে আৰু ইমানতে বাই বাই